গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগমক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰক। আহক ৰাইজ, মমতাজ বেগমক জিলা পৰিষদৰ প্ৰাৰ্থী, গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগমক আপোনালোকৰ বহুমূলীয়া ভোটটো হাতৰ ছবিত দি জয়যুক্ত কৰক। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোটটো গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থী মৰহুম মতিন মাষ্টৰৰ পুত্ৰবধূ মমতাজ বেগমক আপোনালোকৰ বহুমূলীয়া ভোটটো হাতৰ ছবিত দি জয়যুক্ত কৰক। তাৰে আজি অন্তিম ৰেলী আমাৰ ৰূপহী বজাৰৰ হৈ আমাৰ যিটো অন্তিম ৰেলী ওলাইছে আমাৰ গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগমৰ, আৰু লগতে বহুতখিনি ৰাইজ আমাৰ লগত সহযোগ কৰা দেখা গৈছে। গতিকে আপোনালোকে ওলাই আহক আৰু আমাৰ মমতাজ বেগমক ছাপোৰ্ট কৰক। আপোনালোকৰ বহুমূলীয়া ভোটটো আমাৰ কংগ্ৰেছ দলক দি আমাৰ গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থীক জয়যুক্ত কৰক। ধন্যবাদ। আৰু ইয়াত গৰাজানৰ লগতে ৰূপহীবাহী ৰাইজেও বহুত সমৰ্থন দেখা গৈছে। ৰূপহীবাহী ৰাইজেও বহুত দলে বলে ওলাই আহিছে আমাৰ মৰহুম মতিন মাষ্টৰৰ পুত্ৰবধূ মমতাজ বেগমক জয়যুক্ত কৰাবলৈ। লোকৰণ্য হৈ গৈছে আমাৰ ৰূপহী হাট সমষ্টি, আপোনালোকে চাই আছে। গতিকে ইমান আপোনালোকৰ পচন্দনীয় ব্যক্তি মমতাজ বেগম, তেখেতক আপোনালোকৰ বহুমূলীয়া ভোটটো দিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ যি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যি মূল লক্ষ্য জিলা পৰিষদৰ প্ৰাৰ্থীক আপোনালোকৰ বহুমূলীয়া ভোটটো দিব বুলি আশা কৰিলোঁ। সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো। চাওক কিমান সহস্ৰাধিক মানুহ আমাৰ মমতাজ বেগমৰ যিটো অন্তিম ৰেলীত ওলাইছে। বহুত মানুহ, হাজাৰ হাজাৰ মানুহ আপোনালোকে চাইছে। বহুতখিনি গাড়ী আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে ফুল ছাপোৰ্টত আমাৰ ওলাই গৈছে মমতাজ বেগমৰ লৈ পেলাই। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।